আপোনাৰ লগতো এনেকুৱা হয় নেকি বাৰু? মাহৰ প্ৰথম কেইদিনত যেতিয়া টকা হাতলৈ আহে তেতিয়া আমি মনতে ভাবোঁ কেইটকামান এইবাৰ পাৰিলে ৰাখিম আৰু মনে মনে পৰিকল্পনা কৰোঁ সেই পইচাকেইটাৰে কি কৰিম। কিন্তু মাহটো যিমানেই আগবাঢ়ি গৈ থাকে আমাৰ হাতত থকা পইচাও সিমানেই শেষ হৈ গৈ থাকে আৰু মাহৰ শেষত চাব হাতত ফুটা কৰি এটাও বাচি নাথাকেগৈ। না মানি বেগত টকা আছে, না বেংক বেলেঞ্চ আছে, না এনেকুৱা নহয় যে এই মাহত বহুত ডাঙৰ কিবা এটা কিনিছোঁ, কিবা এটা সম্পত্তি ক্ৰয় কৰিছোঁ। তাৰপিছত আৰু কি হ'ব? মূৰে কপালে হাত দি বহি বহি ক'ত কি খৰচ কৰিলোঁ চিন্তা কৰি থকা। সঁচা কথা ক'ব, কমেণ্ট কৰি জনাব যে মোৰ দৰে আপোনালোকেও প্ৰত্যেক মাহতে এই একেটা ঘটনাই পুনৰাবৃত্তি হৈ থাকে নেকি? মইতো একো অদৰকাৰী খৰচো নকৰোঁ, মোৰতো বেয়া অভ্যাসো নাই বা কিছুমান চখো নাই। কিন্তু সঁচা কথাটো অলপ বেলেগ ধৰণৰ। আমি দৈনন্দিন জীৱনত সৰু সৰু বস্তু কিছুমান কিনোতে সৰু সৰু কিছুমান এমাউণ্ট খৰচ কৰি যাওঁ। কিন্তু সত্যটো অলপ বেলেগ ধৰণৰ। আমি দৈনন্দিন জীৱনত সৰু সৰু কিছুমান বস্তু সৰু সৰু এমাউণ্টত কিনি থাকোঁ, যিটো বস্তু সেই সময়ততো খুব প্ৰয়োজনীয় যেন লাগে, কিন্তু যেতিয়া আমি আৰামত বহি লৈ ক'ত কেনেকৈ টকাবোৰ খৰচ হ'ল হিচাপত বহোঁ তেতিয়া এনেকুৱা লাগে সেই বস্তুটো কিয় কিনিলোঁ, সেইটোতো ইমান দৰকাৰীও নহয়। কেতিয়াবা আমাৰ এনেকুৱাও হয় 3 মাহ বা 6 মাহৰ পিছতহে যিটো বস্তু আমাৰ দৰকাৰ হ'বও পাৰে সেই বস্তুটোকে আমি দেখিয়ে কিনি লৈ গুচি আহোঁ। কিন্তু আমাৰ এই সৰু সৰু অভ্যাসবোৰেই মনে মনে আমাৰ যিখিনি পইচা সাচিম বুলি ভাবিছিলোঁ সেই পইচাখিনি খৰচ কৰাই পেলায়। যেতিয়া মই এই ভুলটো উপলব্ধি কৰিলোঁ তেতিয়াৰ পৰাই মই খৰচ বৰচত অলপ ধ্যান দিবলৈ ধৰিলোঁ আৰু এনেকুৱা 10টা খৰচ বন্ধ কৰি দিলোঁ। যি 10টা খৰচ বন্ধ কৰি দিয়াৰ পিছত মই দেখিলোঁ মাহৰ শেষত ভালেমান কেইটা পইচাই দেখোন বাচি যায়। যিকেইটা টকা আগতে পানীৰ দৰে বোৱাই দিছিলোঁ সেই টকাকেইটা এতিয়া বেংক একাউণ্টত দেখিবলৈ পাই মনটো ভাল লাগি যায়। আৰু ইয়াতকৈও ভাল লগা কথা কি জানেনে? আমি সেই পইচাকেইটা সঞ্চিত কৰিবলৈ গৈ অভাৱত থকা নাই। আমি দৈনন্দিন যিমানখিনি বস্তু যেনেদৰে ব্যৱহাৰ কৰি আহিছোঁ ঠিক তেনেদৰেই ব্যৱহাৰ কৰি আছোঁ, কিন্তু আমি ফাল্টু খৰচ কেইটামানহে কমাই দিলোঁ, যাৰ বিনিময়ত আমাৰ বেংক একাউণ্টত কেইটকামান জমা হৈছে। আজিৰ এই ভিডিঅ'টো সেইসকল মহিলাৰ বাবে, সেইসকল হাউচৱাইফৰ বাবে আৰু সেইসকল পুৰুষৰ বাবেও যিসকলে পাই জোৰা মাৰি নিজৰ পৰিয়ালটোৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এনেকুৱা 10টা ফাল্টু খৰচৰ বিষয়ে জনাম, যি 10টা খৰচ আপুনি যদি বন্ধ কৰিব পাৰে তেনেহ'লে আপোনাৰো কিছু টকা সঞ্চিত হ'ব। ভিডিঅ'টোৰ শেষত এনেকুৱা 2টা খৰচৰ কথা ক'ম, যি 2টা খৰচ মানুহে মানিবই নোখোজে এইটো খৰচ বুলি, কাৰণ সেইটো নৰ্মেল বুলিয়ে ভাবে। গতিকে আহক আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ, ধ্যান দি শুনিব। 1 নম্বৰতে এটাৰ লগত এটা ফ্ৰী পাই মিছাতে কিনি লৈ অহা। যেতিয়া আমি ডাঙৰ ডাঙৰ শ্বপিং মলবিলাকলৈ যাওঁ তেতিয়া আমি ৰঙা ৰঙা আখৰেৰে ডাঙৰ ডাঙৰকৈ লিখা দেখোঁ বাই 2 get 1 বা বাই 1 get 1 ফ্ৰী। 2টা বস্তু কিনিলে তাৰ লগত এটা ফ্ৰীকৈ পাব বা এটা বস্তু কিনোতে এটা ফ্ৰী দিব। আৰু এই অফাৰবোৰ দেখিয়ে আমি ক'ব নোৱাৰা হৈ যাওঁ। আমাৰ এনেকুৱা লাগে এই বস্তুটো নিকিনিলে মূৰ্খামি কৰাহে হ'ব। এটাৰ লগত এটা ফ্ৰী, 2টাৰ লগত এটা ফ্ৰী। মনে মনে আমি হিচাপ কৰিবলৈ লাগি যাওঁ, বাহ বহুত টকা ৰেহাই পালোঁ। এনেকুৱা পাল্লাত পৰি আমি বহুকেইটা বস্তু এনেই কিনি আনোঁ, বা যিকেইটা বস্তু আমাৰ বহুদিনৰ পিছতহে দৰকাৰ হ'ব বা ইমানো প্ৰয়োজন নহয়, নহ'লেও চলি যাব, তেনেকুৱা ধৰণৰ বস্তু কিছুমানো আমি কিনি লৈ আহোঁ। এই অফাৰ যে দিয়ে সেইটো হৈছে এটা বিজনেছ কৰাৰ টিপছ। আমি সেইটোকে বুজি নাপাই বহুত ৰেহাই পাইছোঁ বুলি ভাবি ঘৰলৈ কিনি লৈ গুচি আহোঁ। ধৰি লওক এটা বটলত 200 টকা, আপোনাক দৰকাৰ আছিল এটা বটল, কিন্তু তাত দেখিলে যে বাই 2 get 1 ফ্ৰী। গতিকে আপুনি ভাবিলে যে এটা কিনাতকৈ 2টাই কিনি লওঁ, লগত এটা ফ্ৰীকৈও পাম। তেনেকৈ ভাবি আপুনি 400 টকা দি 2টা বটলৰ ঠাইত 3টা বটল কিনি লৈ আহিলে। আপুনি 200 টকা এটা বচালে ঠিকেই, কিন্তু আপোনাৰ হাতৰ পৰা 200 টকা এটা এক্সট্ৰা ওলাই গ'ল, লগতে আপোনাৰ 3টা বটলৰ দৰকাৰো নাছিলে। অৰ্থাৎ বাকী যি 2টা বটল কিনি আনিলে সেই 2টা হয়তো কেতিয়াবা ইউজ হ'ব, কিন্তু নোহোৱা হ'লেও হ'লহেঁতেন। আপোনাৰ যি 2 টকা জমা হ'বলগীয়া আছিল সেই 200 টকাটো তাতেই দি থৈ গুচি আহিলে। এনেকুৱা বাৰু কাৰ কাৰ ক্ষেত্ৰত হয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। দ্বিতীয়তে, আমি যেতিয়া ঘৰৰ বজাৰবোৰ কৰিবলৈ যাওঁ, ৰেচন কিনিবলৈ যাওঁ, তেতিয়া আমি ভালদৰে প্ৰপাৰ লিষ্ট বনাই নিনিওঁ। তেতিয়া কি হয়, ঘৰত থকা বস্তু কিছুমানো
আমি কিনি লৈ গুচি আহোঁ। ছুপাৰ মাৰ্কেটত যেতিয়া ৰেকবোৰত সজাই থোৱা বস্তুবোৰ দেখোঁ, তেতিয়া বস্তুবিলাক দেখি আমাৰ প্ৰত্যেকটো বস্তুৱেই দৰকাৰী যেন লাগে। সকলোবোৰ উঠাই লওঁ বা গ্ৰছাৰী দোকানলৈ গৈ চকুত পৰিছে বস্তুটো, নাই চাগে, অকণমানহে আছে নেকি, তেনেকৈ ভাবি আমি কিনি লৈ আহোঁ। কিন্তু এনেকুৱা হয়, যিটো বস্তু আছে সেই বস্তুটোকে কিনি লৈ আহোঁ আৰু প্ৰকৃততে যিটো বস্তু আনিব লগা আছিল একেবাৰে শেষ হৈ আছে, সেই বস্তুটোকে পাহৰি গুচি আহোঁ। তাৰপিছত কি হ'ব, বিলখন চাই দেখিব 2000 টকা বেছিকৈ খৰচ হ'ল। নিজৰ বাজেটতকৈ 2000 টকা যেতিয়া বেছি খৰচ হয়, তেতিয়া আমাৰ এনেকুৱা লাগে, হ'ব দিয়া, দৰকাৰী বস্তুকেইটাহে কিনিছোঁ, এই মাহত যেনে তেনে মেনেজ কৰিম আৰু, তেনেকৈ ভাবি আমি ঘৰলৈ উভতি আহোঁ। কিন্তু আপুনি জানেনে, আমাৰ নিজৰ যি 2000 টকা জমা হ'লহেঁতেন, সেই 2000 টকাই আমি এনেই খৰচ কৰি থৈ আহিলোঁ। গতিকে যেতিয়া আমি ঘৰৰ ৰেচন কিনিবলৈ যাওঁ, তেতিয়া প্ৰপাৰ লিষ্ট বনাই লৈ যাব লাগে। প্ৰত্যেকটো বস্তু চেক কৰি কিমান লাগিব সেইটো পৰিমাণেহে আনিব লাগে। তেতিয়া চাব সেই 2000 টকাটো আপোনাৰ হাতত ৰৈ যাব। 3 নম্বৰতে, কোনো দৰকাৰ নোহোৱা সৰু সৰু বস্তুত পইচা খৰচ কৰি থকা। আমি প্ৰায়ে ভাবোঁ দামী ফোনো কিনা নাই, সোণৰ গহনাও কিনা নাই, কিন্তু আমাৰ টকাবোৰ যায় ক'লৈ? কিন্তু এনেকুৱা ডাঙৰ ডাঙৰ খৰচ নকৰিলেও আমি সদায় এনেকুৱা কিছুমান সৰু সুৰা খৰচ কৰি থাকোঁ, যিবোৰ খৰচেহে আমাৰ সঞ্চিত টকাকেইটা শেষ কৰি পেলায়। অথচ সেই সৰু সৰু বস্তুবোৰৰ আমাৰ খৰচৰ লিষ্টত নামো নাথাকে। যেনে আমি শাক পাচলি কিনিবৰ সময়ত দৰদাম নকৰা, বা কেতিয়াবা এক্সট্ৰা 20 টকা এনেই চব্জি কিনি লৈ আহা, যিটো বস্তু নহ'লেও হ'লহেঁতেন। অনলাইনত স্ক্ৰল কৰি থাকোঁতে হঠাৎ 99ৰ কিবা বস্তু এটা দেখিলোঁ, সেইটো কিনি পেলালোঁ। বা এনেকৈ ওলাই যাওঁতে কেতিয়াবা নিজৰ মনটোক ভাল লাগিবলৈকে 10-20 টকা বা 50 টকা 100 টকা এনেই খৰচ কৰি পেলাওঁ। যেতিয়া আমি 50 টকা 100 টকা বা 20 টকা 30 টকাৰ বস্তুবোৰ, সৰু সৰু বস্তুবোৰ কিনো, তেতিয়া আমাৰ গাত নালাগে, ইমান কম এমাউণ্ট আমাৰ গাতেই নালাগে, কিনো শেষ হ'ব, তেনেকৈ ভাবোঁ সেই সময়ত। কিন্তু এটা কথা ভাবি চাওক, ডেইলি 50 টকাকৈও যদি খৰচ কৰোঁ, এমাহত 1500 টকা হ'ব, আৰু এবছৰত কিমান হ'ব? 18000 টকা। ভাবক, এই 18000 টকা আপোনাৰ আলমাৰীৰ পৰা মনে মনে কেতিয়া ওলাই গ'ল আপুনি নিজেও গম নাপায়। সেইবাবে 20 টকা এটাও যেতিয়া নিজৰ বেগৰ পৰা উলিয়াবলগীয়া হয়, তেতিয়া এবাৰ চিন্তা কৰক, এই 20 টকাটো খৰচ নকৰিলেও বাৰু আজিৰ দিনটো চলি যাবনে? চতুৰ্থতে, একেটা বস্তুকে বাৰে বাৰে কিনি থকা। আমাৰ বাৰু প্ৰায়ে এনেকুৱা নহয়নে? কেতিয়াবা কিবা কিবি বস্তু কিনি আনো, বেকিং ছ'ডাই হওক, অন্যান্য কিবা খাদ্য সামগ্ৰীয়ে হওক, মছলা পেকেট ইত্যাদি, কিটচেনৰ আলমিৰাত বা ডিবাত ভৰাই থৈ দিলোঁ, পাহৰি থাকিলোঁ। তাৰপিছত আকৌ দৰকাৰ হ'ল, আকৌ কিনি আনিলোঁ। আকৌ কেতিয়াবা এনেকুৱা হয়, চাফাই কৰোঁতে সেই বস্তুবোৰ ওলাই পৰে, আৰু ইফালে চাব ডেটবোৰো যাবলৈ আৰম্ভ কৰিলে। কেতিয়াবা ল'ৰা ছোৱালীৰ পেঞ্চিল, কলম, বহী ক্ষেত্ৰতো তেনেকুৱা হয়, সৰহকৈ লৈ আহিলোঁ, থৈ দিলোঁ, তাৰপিছত পাহৰি গ'লোঁ, আকৌ দৰকাৰ হ'ল কিনি আনি দিলোঁ। অথচ সেই বস্তুবোৰ তেনেকৈ পৰি থাকে, আমি গমেই নাপাওঁ আমি কিনি আনি থ'লোঁ বুলি। কেতিয়াবা চাফাই কৰোঁতে ওলাই পৰে, এইটো দেখোন আছিলেই। এই ক্ষেত্ৰত পইচাটো ডাবুল খৰচ হৈয়েই, লগতে বস্তুবিলাকো কিছুমান ডেট ফেইল হৈ নষ্ট হৈ যায়। ইয়াৰ পৰা বাচিব পৰা এটাই উপায় আছে, আপুনি কিটচেনৰ সামগ্ৰীবোৰ অৰ্গেনাইজ কৰি ৰাখিব লাগিব, চকুৰে দেখাতে, যাতে এবাৰ চকু ফুৰাওঁতেই কিটচেনত কি আছে কি নাই সকলোবোৰ দেখা পোৱাকৈ। বা ল'ৰা ছোৱালীৰ বস্তুবোৰো হাতে পোৱাতে থ'ব লাগিব, সদায় দেখি থকাতে, যাতে দৰকাৰ হ'লেই উলিয়াই দিব পৰা যায়। পঞ্চমতে, আমি কেতিয়াবা এনেকুৱা কৰোঁ, কিটচেনত খানা বনাই আছোঁ আৰু ড্ৰয়িং ৰুমত টিভিটো লগাই থৈছোঁ, বা আমি ৰুমটোৰ পৰা ওলাই আহিলোঁ, ফেনখন লাইটটো বন্ধ কৰিবলৈ পাহৰি আহিলোঁ, বা কিটচেনত কাম কৰি আছোঁ, হঠাৎ কোনোবাই মাতিলে ছুইচটো অন কৰিয়ে গুচি গ'লোঁ, পানী এনেই গৈ থকাৰ ফলত কি হয়, মাহেকীয়া নিৰ্দিষ্ট বিলতকৈ 500-1000 টকা বিল বেছি আহিব, লাইটৰ বিল। গতিকে আমি যদি অলপ সাৱধান হওঁ, আমাৰ এই বেয়া অভ্যাসবোৰ যদি আঁতৰাব পাৰোঁ, তেনেহ'লে মাহেকত যদি 200 টকাও বচাব পাৰোঁ, তেনেহ'লে ভাবকচোন 12 মাহত 2400 টকা বচাব পাৰিলোঁ। গতিকে এনেকুৱা সৰু সৰু অভ্যাসবোৰেও আমাৰ কিছু টকা সঞ্চয় কৰাত সহায় কৰিব। ষষ্ঠতে, বহুতেই আজিকালি মোবাইলৰ এপছত গৈ খানা অৰ্ডাৰ দিয়ে। কেতিয়াবা আবেলি চাহ অকণ খাবলৈ মন গ'ল, চাহকণৰ লগত খাবলৈ একো নাই, অৰ্ডাৰ দিলে চামোচা, বাৰ্গাৰ, পিজ্জা ইত্যাদি যিবোৰ বস্তু ফাষ্টফুড দেখিলেই লোভ লাগে, তেনেকুৱা বস্তুবোৰ অৰ্ডাৰ দি আনিলে, খালে, টকাও খৰচ হ'ল, লগতে স্বাস্থ্যৰ কাৰণেও ইমান ভাল নহয়। আমি ভাবোঁ 100-200 টকাৰ কথাহে, কিনো হ'ব, কিন্তু এই 100-200 টকাটোকে সপ্তাহত যদি 3 দিনমান অৰ্ডাৰ দিবলৈ হয়, তেনেহ'লে আপোনাৰ গোটেই মাহেকীয়া বাজেটটোৱে খেলি মেলি হৈ যাব। আৰু আজিকালি আমাৰ প্ৰায় গৃহিণীয়েও যিদিনাই খানা বনাবলৈ এলাহ লাগে, সেইদিনাই অৰ্ডাৰ দি দিয়ে। আজিকালি সুবিধা আছে যেতিয়া চবেই সুবিধা ল'বলৈ বিচাৰিবই।
গতিকে তেওঁৰ গাতো দুখ নাই। কিন্তু এটা কথা মনত ৰাখিব, যেতিয়া আপুনি খাদ্য অৰ্ডাৰ দিব, আপুনি ঘৰত বনোৱাতকৈ দুগুণ টকা বেছি খৰচ কৰিব লাগিবই। আপোনাৰ বাজেটৰ খেলিমেলি হ'বই। তাৰ উপৰি আপোনাৰ পৰিয়ালটোৰ স্বাস্থ্যৰ ওপৰতো কথা আহি পৰে। ইয়াৰ পৰা উদ্ধাৰ পোৱা উপায় এটাই, যেতিয়া আপুনি ঘৰত থাকে তেতিয়া ঘৰতে ৰান্ধি বাঢ়ি খাবলৈ চেষ্টা কৰিব। যদি আপুনি বাহিৰলৈ গৈছে কিবা কামত ওলাই, তেতিয়াতো ভোক লাগিলে বাহিৰত খাবই লাগিব। কিন্তু ঘৰত থকা অৱস্থাত ঘৰতেই বনাই খোৱাই ভাল, অৰ্ডাৰ দি আনি খোৱাতকৈ। সপ্তমতে, কেতিয়াবা আমি পইচা ৰেহাই কৰিবলৈ গৈ বহুত সস্তীয়া বস্তুবোৰ কিনি পেলাওঁ। লাগিলে সেয়া 100 টকাত পোৱা চেণ্ডেলেই হওক বা চেলত লগা কাপোৰেই হওক বা কিটচেনৰ কিছুমান কোৱালিটি নথকা সামগ্ৰী হওক। যেতিয়া সস্তাতে বস্তুটো আমি কিনি আনো তেতিয়া মনটো বৰ ভাল লাগে, বহুত টকা বচালোঁ আজি, তেনেকুৱা যেন লাগে। কিন্তু সেই সস্তীয়া বস্তুবোৰ এবাৰ বা দুবাৰ ব্যৱহাৰ কৰাৰ পিছতেই নষ্ট হৈ গুচি যায়। আকৌ পুনৰ সেই একেবোৰ বস্তুৱেই কিনিব লগা হয়। সেইবাবে কোৱা হয়, সস্তীয়াই বাৰে বাৰে কান্দে, দামীয়ে এবাৰহে কান্দে। সেইবাবে এবাৰতে 2 টকা দাম দি হ'লেও ভাল বস্তুটো কিনি আনিব। বছৰ বছৰ ধৰি চলিবও আৰু আপোনাৰ বাৰে বাৰে কিনিবলগীয়া, খৰচ হৈ থাকিবলগীয়া সেই সমস্যাটো নাইকিয়া হ'ব। ইয়াৰ উপৰি দামী ভাল কোৱালিটিৰ বস্তুবোৰ ব্যৱহাৰ কৰিবলৈও আৰামদায়ক হয়। অষ্টমতে, আজিকালি ইণ্টাৰনেটৰ যুগত আমি মোবাইলত বেছি পইচা ভৰাই পেলাওঁ নেটপেকটো বেছিকৈ পাম বুলি। কিন্তু যেতিয়া আমি নেটপেকটো ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেইখিনি পইচা এনেই গুচি যায়। বা টিভিটোতো ৰিচাৰ্জ কৰোঁতে নেটফ্লিক্স, এমাজন ইত্যাদিৰ দৰে বিভিন্ন ধৰণৰ চেনেলবোৰো এড কৰি লওঁ। ভাবোঁ কেতিয়াবা সময় পালে চাম। কিন্তু সঁচা কথা ক'বলৈ গ'লে গৃহিণী এজনীয়ে সময়ে নাপায়, চাকৰি কৰা মহিলাৰতো কথাই নাই। বা অন্যান্য লোকসকলেও মোবাইল চায়েই কটায়, টিভি চাবলৈ কাৰো সময় নাই। গতিকে আপোনাৰ টিভিটো যদি তেনেকুৱা কিছুমান চেনেল ছাবস্ক্ৰাইব কৰি থোৱা আছে, যিবোৰ চেনেল আপুনি এমাহ ধৰি চোৱা নাই, তেনেকুৱা চেনেলবোৰ আজিয়ে আনছাবস্ক্ৰাইব কৰি দিয়ক। নৱমতে, ঘৰতে পৰি থকা কিছুমান বস্তু আমি ব্যৱহাৰ নকৰা। ধৰি লওক বেডশ্বীট এখন গডৰেজত আছে, কিন্তু বিহু আহিলে বা কিবা উৎসৱ আহিলে আমি সেইখনলৈ পাহৰি থাকিলোঁ, নতুনকৈ এখন কিনি আনিলোঁ। কিটচেনতো তেনেকুৱা বহুত বস্তু আছে, যিবোৰ বস্তু আমি কিনি থৈছোঁ কিন্তু ব্যৱহাৰ কৰা নাই। সেই বস্তুবোৰ আকৌ আমি যদি বজাৰলৈ ওলাই যাওঁ, দেখিলে কিনি লৈ আহোঁ। বা এনেকুৱাও হয়, আমি কিবা এটা ডিব্বা এটা অলপ ঘঁহিলোঁ, অলপ ক্ৰেছ হ'ল বা দেখিবলৈ অলপ পুৰণা যেন লাগিলে, আমি আকৌ নতুন এটা গৈ কিনি আনিলোঁ। কিন্তু তেনেকুৱা কৰিলেও আমি কেতিয়াও টকা সঞ্চয় কৰিব নোৱাৰিম। সেই বস্তুবিলাক যিবিলাক ঘৰত পৰি আছে বা যিবিলাক বস্তু এতিয়াও ব্যৱহাৰৰ উপযোগী হৈ আছে, সেই বস্তুবোৰ আমি ব্যৱহাৰ কৰিব লাগে। সেই বস্তুবোৰ থাকোঁতে অন্য বস্তু কিনি আকৌ টকা পইচা খৰচ কৰিব নালাগে। তৃতীয়তে, উৎসৱ পাৰ্বণ বা ঘৰুৱা কিবা ফাংচন হ'লেই আমি দামী নতুন ড্ৰেছ কিনি অনা। সেয়া প্ৰায় সকলো মহিলাৰে দুৰ্বলতা বুলি ক'ব পাৰি। লাগিলে আমাৰ পৰিয়ালৰ দূৰ সম্পৰ্কীয় কাৰোবাৰ বিয়া, কিন্তু আমি সেই বিয়া দিনা পিন্ধিবলৈকে এযোৰ দামী কাপোৰ কিনি লৈ আহোঁ। আৰু আচল কথাটো হ'ল, আমি সেই কাপোৰযোৰ সেইখন বিয়াত পিন্ধিলোঁ, তাৰপিছত যদি আকৌ এখন বিয়া হয়, সেইখন বিয়ালৈ আমি পিন্ধি যাবলৈ লাজ কৰোঁ। গতিকে কাপোৰযোৰ কি হ'ব, আলমাৰীৰ এটা কোণত পৰি থাকিব। এনেকৈ আমাৰ হাজাৰ হাজাৰ টকা আলমাৰীৰ ভিতৰত বন্ধ হৈ পৰি থাকে। ইয়াৰ পৰিৱৰ্তে আপোনাৰ গডৰেজতে পৰি থকা দামী কাপোৰযোৰ পুনৰবাৰ এটা নতুন লুক লৈ পিন্ধি যাবচোন, সকলোৱে প্ৰশংসা কৰিব। ইয়াৰ পৰা আপোনাৰ ক্ৰিয়েটিভিটিও মানুহে দেখা পাব, লগতে বেংক একাউণ্টতো হাজাৰ টকা বাচি যাব। আৰু যাৰ যাৰ ঘৰত ল'ৰা ছোৱালী আছে, সিহঁতে টিভিত বিজ্ঞাপন দেখিয়েই হওক বা ফুৰিবলৈ ওলাই যাওঁতে য'তেই যিটো বস্তু দেখে সেইটোকে ল'বলৈ লাগে, খেলনা বস্তুৱেই হওক বা খোৱা বস্তুৱেই হওক। তেতিয়া কি কৰে, মাক বাপেকেও মৰমতে বা ল'ৰা ছোৱালীৰ জিদ পুৰাবলৈ, কন্দা কটা বন্ধ কৰিবলৈ তৎক্ষণাত সেই বস্তুটো কিনি দিয়ে। ইফালে আমাৰ পকেটৰ পৰা এনেই মিছামিছিকৈ পইচা ওলাই গুচি গ'ল। সেইবাবে ল'ৰা ছোৱালীক সৰুৰ পৰা জেদ আৰু প্ৰয়োজনৰ মাজত যিটো পাৰ্থক্য, সেইটো বুজাব লাগে। ল'ৰা ছোৱালীক মৰম চেনেহ কৰাটো ভাল কথা, কিন্তু সিহঁতৰ প্ৰত্যেকটো জেদ সৰুৰ পৰাই পূৰা কৰি যোৱাটো একদম ভাল কথা নহয়। প্ৰিয় দৰ্শক, আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।